পুনৰবাৰ নগাঁও সমূহ দৰ্শকক স্বাগতম জনাই মই ৰাতুল বৰা। ফ্লৰিনা গগৈ কোনে চিনি নাপায়, অসম তথা ভাৰতবৰ্ষৰ প্ৰতিটো কোণত এই কণমানি কিশোৰগৰাকীক সকলোৱে চিনি পায়, বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি কণ কণ শিশুলৈকে। আজি তেওঁ নগাঁও মনীষ ডেন্স ষ্টুডিঅ'লৈ আহিছে এই কণ কণ শিশুসকলক তেওঁ প্ৰশিক্ষণ দিবৰ কাৰণে। সঁচাই ভাল লাগিছে। আজি আমি নগাঁও চেনেলৰ তৰফৰ পৰা তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ সুদূৰ যোৰহাটৰ পৰা আহি যে এই কণমানি শিশুসকলক ধুনীয়াকৈ শিকাইছে। আহিয়ে আমি দেখিছোঁ তেওঁ বৰ সুন্দৰভাৱে শিকাইছে, যি পজ দিছে প্ৰতিটো ষ্টুডেণ্টে দিছে, সঁচাই ভাল লাগিছে। আজি মোৰ কাষতে আছে এই কণমানি কিশোৰগৰাকীক মই কেইটামান ব্যক্তিগত কথা সুধিম আৰু নগাঁও তথা অসমবাসী ৰাইজে জানিব। নমস্কাৰ। নমস্কাৰ, ভালে আছেনে? আছোঁ। পোনপ্ৰথমে তোমাক আমি নগাঁও চেনেলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ছ' মাছ। তুমি ছুপাৰ ডেন্সত চেপ্টাৰ 4ত যেতিয়া উইনাৰ হৈছিলা কেনে লাগিছিল মনটো? একচুৱেলি মই গম নাপাইছিলোঁ কি মই এনেকুৱা কিবা হ'ব, খালি আপোনালোক ইমানে মৰম আশীৰ্বাদ দিলে কাৰণে ধন্যবাদ। আৰু মোৰ লাগি একদম মই শ্বক হৈ গ'লোঁ, ছাৰপ্ৰাইজ হৈ গ'লোঁ আৰু ভাল লাগিছে বহুত। আৰু মোৰ মা পাপাও বহুত ভাল পাইছে আৰু মই চবকে ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। বিশেষকৈ আজি তুমি যোৰহাটৰ পৰা নগাঁৱলৈ আহিলা মনীষ ডেন্স ষ্টুডিঅ'লৈ। নগাঁওবাসী ৰাইজক বিশেষকৈ কণ কণ শিশুসকলক কেনে লাগিছে তোমাক আজি? আজি ইয়ালৈ আহি বহুত ভাল লাগিছে মনীষ ডান্স ষ্টুডিঅ'লৈ। আজি আমাৰ সন্তু ছাৰ মোৰ লগত আহিছে। চ' আজি মই শিকোৱা নাই, মই এহেঁতৰ লগত ডান্স কৰিছোঁ। মই এহেঁতৰ লগত ডান্স কৰি বহুত ভাল লাগিছে আৰু নতুন নতুন কথাও গম পালোঁ আজি মই। আৰু ইমান মোক মৰম দিছে, মোক বহুত ভাল লাগি গ'ল আজি। চবেই মোক একদম পূৰা হাই। তাৰপিছত আৰু আণ্টি আংকলক মই ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু আজি মই মনীষ দাতা ছাৰ এণ্ড বৰ্ষা শৰ্মা মেমকো মই ধন্যবাদ জনাবলৈ বিচাৰিছোঁ মোক ইয়ালৈ মাতাৰ কাৰণে। মই যোৰহাটৰ পৰা ইয়ালৈ আহিছোঁ চবকে লগ পাবলৈ আৰু সদায় মোক মৰমৰ আশীৰ্বাদ দি থাকিব। তুমি আজি যি সফলতা পালা, সৰুৰে পৰা আজি যিটো সমাজে জানিলে, প্ৰতিজন ব্যক্তিয়ে জানিলে, এই ক্ষেত্ৰত তুমি চবচে ক্ৰেডিটটো কাক দিবা, চবচে ধন্যবাদ কাক দিবা? বহুত আছে, বাট ফাৰ্ষ্ট অফ অল স্পেচিয়েলি সন্তোষ ছাৰ। কিউকি সন্তোষ ছাৰে মোক লাইক এনেকৈ কৈছে, হিম্মত দিছে কি তুমি পাৰিবা, ইয়াক কৰিব লাগিব, তুমি যাব লাগিব, ইয়াত তুমি বি ষ্ট্ৰং হ'ব লাগিব। চ' মই আৰু মোৰ মাও একচুৱেলি বহুত হেল্প কৰিছে, মোৰ সৰুৰ পৰা বহুত কেয়াৰ ৰাখিছে আৰু সদায় ছাপোৰ্ট কৰে, কেতিয়াও এইটো ডান্স নকৰিবি, এইটো কিবা নকৰিবি, সদায় মায়ে মোক ছাপোৰ্ট কৰিছে। মোৰ মাও বহুত ছাপোৰ্ট কৰিছে, পাপাও। মা পাপা থেংক ইউ ছ' মাছ এণ্ড সন্তোষ ছাৰ, স্পেচিয়েলি সন্তোষ ছাৰ মোক থেংক ইউ ছ' মাছ ছাৰ। আজি তোমাতকৈ সৰু যিসকল অনুজ আছে সেই অনুজসকলক ডেন্স শিকিবলৈ হ'লে প্ৰথম কোনটো বিষয়ত গুৰুত্ব দিব লাগিব? বেচিকত ধ্যান দিব লাগিব, ফাউণ্ডেশ্যন, গ্ৰুভ, বাউন্স, ৰক কৰিব লাগিব। আগাৰ যদি বেলেগ বেলেগ ষ্টাইল লাগে তাৰ ভাগৰো বেচিক প্ৰথম জানিব লাগিব, তেতিয়াহে ডান্স পিয়'ৰ ডান্সটো ওলাব। ধন্যবাদ। আজি নগাঁও চেনেলক তুমি সেইকণ সময় দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোৰ কেমেৰা পাৰ্চন তেওঁ যিখিনি আজি শিকাব কণ কণ শিশুসকলক যি শিকাইছে সেই সমগ্ৰ দৃশ্যৰাজি মই দেখুৱাবৰ বাবে এফালৰ পৰা অনুৰোধ জনালোঁ আৰু আমাৰ নগাঁও চেনেলৰ তৰফৰ পৰা তেওঁ ভৱিষ্যত যিটো উজ্জ্বল হয় সেইটো কামনা কৰিছোঁ, যাতে তুমি ভৱিষ্যতে আগুৱাই যোৱা। আৰু সেইবাবে আজি নগাঁও চেনেলৰ তৰফৰ পৰা তোমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যি কৰ্মশালা হৈছে এই কৰ্মশালাত কণ কণ শিশুবিলাকে আহি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এগৰাকী আমি অভিভাৱক পাইছোঁ, সেই অভিভাৱকৰ পৰাও জানিম যে তেওঁলোকৰ সন্তানটিয়ে এই আজি অনুষ্ঠানত আহি কেনেদৰে শিকিছে আৰু তেওঁলোকৰ কেনেকুৱা মনোভাৱ হৈছে আমি জানিব পাৰিম। বাইদেউ নমস্কাৰ। নমস্কাৰ। নগাঁও নিউজ চেনেলক প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু প্ৰথমে ধন্যবাদ দিব লাগিব আমাক মনীষ ডান্স ষ্টুডিঅ'ত আমাৰ ল'ৰা ছোৱালীখিনিক এইখিনি সুবিধা দিয়াৰ কাৰণে। আৰু ফ্লৰিনা গগৈক আপোনালোকে চিনি পায়ে, যিটো ছনীৰ ছুপাৰ ডান্সৰ পৰা উইনাৰ হয়। আৰু লগতে তেওঁক শিকাবলৈ যিটো আহিছে সন্তোষ দাস, তেওঁৰ লগত আমাৰ ল'ৰা ছোৱালীখিনি শিকিছে আৰু মই আশা কৰোঁ সিহঁতে বহুতখিনি উপকৃত হৈছে। আৰু কৰ্মশালাৰ যোগেদি এনেও ল'ৰা ছোৱালী অলপ বহুতখিনি জানে, শিকে আৰু ভাল লাগিছে। আমি অভিভাৱক হিচাপে আমি গৰ্ব অনুভৱ কৰোঁ। আপোনাৰ শিশুটো নিশ্চয় ইয়াত আহিছে, কেনেকুৱা লাগিছে? গৰ্ব অনুভৱ কৰিছে? ভাল লাগিছে।
আজি গাৰ্জেনেও ক'লে যে তেওঁ শিশুটো ইয়ালৈ আহিছে, গৰ্ব অনুভৱ কৰিছে, ভৱিষ্যতে এগৰাকী ভাল ডেন্সাৰ যাতে হওক সেইটো তেওঁ আজি মনত পুহি ৰাখি ইয়াৰ কৰ্মশালালৈ আহিছে। ধন্যবাদ। যিটো ডেন্স একাডেমীত আজি ফ্ল'ৰিনা গগৈক আনি দেখুৱালে, নগাঁওবাসীয়ে আজি দেখিলে, জানিলে। আজি মোৰ ওচৰত উদ্যোক্তাগৰাকী আছে, আমি তেওঁৰ পৰা জানিম এই মনীষ ডেন্স ষ্টুডিঅ'ৰ বিষয়ে। দাদা নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে নগাঁৱত আজিলৈকে ফ্ল'ৰিনা গগৈ কোনো অনা নাই, কিন্তু আপুনি আনিলে। আহি আমি সোমাই পেলাই দেখিছোঁ দেই যে কণ কণ শিশুসকলে বৰ ধুনীয়াকৈ নাচিব পাৰিছে, আপোনাৰে ছাত্ৰ। এই ক্ষেত্ৰত আজি ফ্ল'ৰিনা গগৈ অহাৰ ক্ষেত্ৰত আপোনাৰ মনটো কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে আৰু ইয়াত যিমান ষ্টুডেণ্টছ দেখি আছে চব আমাৰ ডান্স ক্লাছৰ ষ্টুডেণ্টছ 7-8টাহে বাহিৰৰ পৰা আহিছে। মই খালি ভাবোঁ যে আপডেট থাকিব লাগে ডান্সৰ ক্ষেত্ৰত, যোনটো ক্ষেত্ৰতে আপুনি শিকি আছে কিবা কিবি আপুনি আপডেট থাকিব লাগিব। তেনেকৈ আপুনি নিজেই যি জানে হ'ব পাৰে এইটো পুৰণা হৈ গৈ আছে দিনটোৰ লগে লগে। সেইকাৰণে যদি এই যুগৰ লগত চলি থকা মানুহবিলাকক মাতি আনি যদি আপুনি শিকে তেতিয়াহ'লে আপুনি এই দুনিয়াটোৰ লগত চলিব পাৰিব। সেইকাৰণে আমি ফ্ল'ৰিনা গগৈক মাতিছোঁ এণ্ড আমি শিকিব ট্ৰাই কৰিছোঁ এণ্ড আমিও যাতে নিজে আপডেট হওঁ, এইটো উদ্দেশ্য আছিলে। আজি যিখিনি কণ কণ শিশুৱে শিকিলে, আজি আপোনাৰ এই মনীষ ডেন্স ষ্টুডিঅ'টো কিমান বছৰ হ'ল? আমাৰ 11 বছৰ হ'ল। 11 বছৰ হ'ল। 11 বছৰৰ পৰা কণ্টিনিউৱাছ শিকাই আছে। ইয়াৰ পৰা ষ্টুডেণ্ট গৈ ক'ৰবাত পাৰফৰ্মেঞ্চ কৰিছেনে? ইয়াত আছাম টেলেণ্ট হাণ্ট নামৰ এটা শ্ব'ত ছেকেণ্ড হৈছে। তাৰপিছত আমাৰ ইউটিউবত 5 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ্ছ আছে। পূৰা নৰ্থ ইষ্টৰ চবতকৈ বেছি ভিউজ থকা ডান্স ভিডিঅ' আমাৰ চেনেলতে আছে। পূৰা নৰ্থ ইষ্টত মনীষ দত্তা ইউটিউব চেনেলতে আছে। আৰু বহুতো ৰিয়েলিটি শ্ব'ত গৈছে, টিভি ৰাউণ্ডলৈ গৈছে, আউট হৈ গৈছে। আমি চেলিব্ৰিটিক ওচৰত আনি দেখাব ট্ৰাই কৰিছোঁ যে এনেকৈ তোমালোকে হোৱা। সেইকাৰণে আমি ফ্ল'ৰিনাক আনিছোঁ যাতে আমাৰ নগাঁৱৰ পৰা এজন ডান্সিং চেলিব্ৰিটি ওলাব পাৰে। আৰু মই আশা কৰিছোঁ, ভগৱানক প্ৰে কৰিছোঁ যে জল্দিয়ে হ'ব নগাঁৱৰ পৰা ডান্সিং চেলিব্ৰিটি ওলাব। ধন্যবাদ। আমি আৰু এগৰাকী পাইছোঁ, তেখেতকো সুধিম যে তেওঁ মনৰ কথা। আজি ফ্ল'ৰিনা গগৈ আহি আপোনালোকৰ এই মঞ্চত উপস্থিত হৈছেহি, কেনেকুৱা লাগিছে মনটো? বহুত ভাল লাগিছে। এইটো নগাঁৱত প্ৰথম আহিছে, আমাৰ বহুত ভাল লাগিছে। এই যে কণ কণ শিশুসকল আছে, ইয়াত আপোনালোকৰ কিমানটা ষ্টুডেণ্ট আছে? আমাৰ ইয়াত 160 মানে ইয়াত এটেণ্ড কৰিছে 130 মান, কিন্তু আমাৰ ক্লাছত 160+ ষ্টুডেণ্ট আছে। 11 বছৰ হ'ল আমাৰ ক্লাছত। আৰু আমাৰ ছাৰ DID গৈছিলে, মানে ডান্স ইণ্ডিয়া ডান্সত ছিজন 5ত গৈছিলে। আৰু ষ্টাৰ প্লাছত এটা শ্ব' আছিলে হোম ডান্সাৰ বুলি, সেইটোত ছেকেণ্ড হৈছিলে। মানে ৰিয়েলিটি শ্ব'ৰ এক্সপিৰিয়েঞ্চ আমাৰ ছাৰৰ আছে, মানে মনীষ দত্তা ছাৰৰ। সেইকাৰণে ধন্যবাদ। ফ্ল'ৰিনা গগৈয়ে বাৰে বাৰে আপোনাৰ কথা কৈছিল, আপোনাৰ ফালে আঙুলিয়াই দি আছিলে। সঁচাই ফ্ল'ৰিনা গগৈয়ে আপোনাৰ পৰা যথেষ্ট অনুপ্ৰেৰণা পাইছিল। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? ফ্ল'ৰিনাক মই বহুত সৰুৰ পৰা পাইছোঁ, 5 বছৰৰ পৰা মোৰ ওচৰতে শিকা। আৰু যি ধৰণে তাইৰ আগ্ৰহটো মই বেলেগ ল'ৰা ছোৱালী সেইটো মই দেখা নাছিলোঁ। আছে, বহুতো আছে। আজি ফ্ল'ৰিনাৰ ওচৰত অলপ ডিফাৰেণ্ট আছিলে। চ' মই চেষ্টা কৰিলোঁ যে মই তাইক কিমান পলিচ কৰিব পাৰিম, ভালকৈ শিক্ষা দি পেলাই আমাৰ অসম নিচিনা জেগাত বাহিৰত গৈ আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰিম। আৰু মই চেষ্টা কৰিছিলোঁ, আৰু অসমবাসীৰ মৰম আৰু আশীৰ্বাদ কাৰণে বহুতখিনি ব্লেছিংছ পালোঁ, আশীৰ্বাদ পালোঁ। আৰু নিশ্চয় মোৰ যিটো সপোন আছিলে সেই সপোনটো পূৰ হ'ল। ফ্ল'ৰিনাৰো এটা সপোন আছিলে, পূৰ হ'ল, বাস্তৱ আৰু ৰূপায়িত। হয়। আৰু আমি চেষ্টা কৰিম আগতো। আৰু ফ্ল'ৰিনাৰ নিচিনা আমাৰ আৰু বহুতো ষ্টুডেণ্ট গৈছে, ল'ৰা ছোৱালী, আৰু আমাৰ কালাৰ্ছ টিভি, ছনী টিভি এনেকৈ আছে। আমি চেষ্টা কৰি আছোঁ আমাৰ অসমখন আৰু কেনেকৈ ডান্সিংটো ডেভেলপ কৰিব পাৰিম, ল'ৰা ছোৱালী আৰু কেনেকৈ ডান্সিং ৱাইজে নহয় এডুকেশ্যন ৱাইজ ডান্সিংটো লৈ পেলাই ইন ফিউচাৰ যে ৰিয়েলিটি শ্ব'ত গ'লে যে ফিউচাৰ বনিব বুলি এইটো নহয়। আজি ময়ো ৰিয়েলিটি শ্ব'ত নাই যোৱা, বাট মই ফ্ল'ৰিনাৰ নিচিনা ছোৱালীক প্ৰেজেণ্ট কৰি পেলাই অসমৰ বা ইণ্ডিয়াৰ বাহিৰৰ ল'ৰা ছোৱালীকো ইনস্পায়াৰ কৰাব পাৰিছোঁ। সেইটো লৈ মই ছাকচেছ চবতকৈ ডাঙৰ মোৰ ট্ৰফিটো নহয় যে ফ্ল'ৰিনাক চাই পেলাই কিমান হাজাৰ হাজাৰ ল'ৰা ছোৱালী আৰু শিকিবলৈ ওলাই আহিছে যে মোক ফ্ল'ৰিনা যেন বনিব লাগে। চ' মোৰ চবতকৈ ডাঙৰ এচিভমেণ্ট সেইটোৱে হয় যে মই ফ্ল'ৰিনাক লৈ পেলাই আৰু হাজাৰটা ল'ৰা ছোৱালীক মই ইনস্পায়াৰ কৰাব পাৰিছোঁ। আৰু আজি যেনেকৈ যোৰহাটৰ পৰা হৈ আমি নগাঁৱত আহিছোঁ, আমি টেলেণ্ট যিবিলাক আছে ভাবোঁ যে আমি আৰু ল'ৰা ছোৱালী তেনেকৈ নগাঁও বুলিয়ে নহয় আৰু বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহক, শিকিব লাগে।
চব জেগাত শিক্ষাটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আমি যিমান ইনভিটেশ্যন পাইছোঁ প্ৰত্যেক জেগাত গৈছোঁ আমি ভালকৈ শিক্ষা দি পেলাই আৰু ল'ৰা ছোৱালী আগবঢ়াই যাওক সেইবিলাক আমি চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা আৰু ভাল লাগিছে ইয়াত আহি পেলাই নগাঁও আহিছিলোঁ বাট চাই ভাল লাগিছিল সঁচাকৈ ভাল লাগিছে বাট ইমান ক্ৰাউড মানে আমাৰ কাৰণে ইমান যে মৰম আছে বুলি মই ভবা নাছিলোঁ আহিছিলোঁ বাট বাহিৰে বাহিৰে গুচি যাওঁ কিন্তু মানুহৰ যে ইমান এটা মৰম আছে আমাৰ কাৰণে চ' বহুত বেছি ব্লেছ হয় বিকজ ভগৱানৰ এটা আশীৰ্বাদ আছে সেইটো কাৰণে ইমান আশীৰ্বাদ আছে আমাৰ ওপৰত মানুহৰ আশীৰ্বাদটো বহুত ইম্পৰ্টেণ্ট আৰু যদি আমি এনেকৈ আশীৰ্বাদ পাই থাকোঁ সঁচাকৈ ফ্ল'ইনাৰ নিচিনা আৰু হাজাৰটা চাগে ল'ৰা ছোৱালী সৃষ্টি কৰিব পাৰিম খালি ভগৱানৰ আশীৰ্বাদ আৰু মানুহৰ পৰা যিটো ব্লেছিংছৰ আশীৰ্বাদ হয় সেইটো বহুত দৰকাৰ ধন্যবাদ